আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আৰু কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 5 লাখ এপ্লিকেশ্যন আৰম্ভ হৈ যাব নতুনকৈ। এতিয়া নতুনকৈ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হৈ যাব আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম আৰম্ভ হৈ গৈছে। যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে সকলো ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ধন বিতৰণ কৰা হ'ব। এতিয়া কিন্তু বহুতো ডিষ্ট্ৰিক্টত ধন বিতৰণ কৰা হোৱা নাই। এতিয়া কিন্তু যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু বহুতে আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ভেৰিফাই লিষ্টটো চেক কৰিব পৰা নাই যে কাৰ কাৰ নাম এপ্ৰুভ হৈছে আৰু কাৰ কাৰ নাম ৰিজেক্ট হৈছে। যিসকলে কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0ত এপ্লিকেশ্যন কৰিছিল বা যিসকলৰ নাম ভেৰিফাই হৈছে, সেইসকলৰ কিন্তু ফোন নম্বৰত SMS অথবা কল আহি গৈছে। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0ত আবেদন কৰিছিল, আপোনাৰ ফোন নম্বৰত SMS অহা নাই, কল অহা নাই অথবা আপোনালোকৰ চিমটো হেৰুৱাই গৈছে, এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে ৰিজেক্ট হৈছে? যিহেতু এতিয়াও লিষ্টটো অনলাইনত পাব্লিছড হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। যেতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0ত আবেদন কৰিছিল, যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত খালি SMS আহি গৈছে। যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ধন বিতৰণ কৰিল আত্মনিৰ্ভৰ আঁচনি 2.0ৰ, এতিয়া যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0ত আবেদন কৰিছে বা যিসকলৰ নাম এপ্ৰুভ হোৱা নাই, এতিয়া কিন্তু সেইসকলে আৰু নতুনকৈ আবেদন কৰিব পাৰিব। এতিয়া নতুনকৈ এপ্লিকেশ্যন কেতিয়া আৰু নতুনকৈ আত্মনিৰ্ভৰ আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এইবাৰ কিন্তু আৰু 5 লাখ নতুন আত্মনিৰ্ভৰ আঁচনিৰ ধন দিয়া হ'ব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত আবেদন কৰিছে, নাম ৰিজেক্ট হৈছে, এতিয়া কিন্তু সেইসকলে আবেদন কৰিব পাৰিব। কেতিয়া আবেদন আৰম্ভ হৈ যাব? আজি কিন্তু গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে আত্মনিৰ্ভৰ আঁচনিৰ। এতিয়া কিন্তু মাৰ্চ মাহৰ পৰা আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণ কৰিব। যেতিয়া আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধনটো বিতৰণৰ কাম সম্পূৰ্ণ হৈ যাব, তাৰপিছত যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলক 20 ফেব্ৰুৱাৰী তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন প্ৰদান কৰা হ'ব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ নতুন আপডেট আহি গ'ল। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে 20 ফেব্ৰুৱাৰী তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। এতিয়া কোনসকলে ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব? যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰিছে, বৰ্তমান আপোনালোকে ফাৰ্ষ্ট কিস্তিৰ ধনটো পাই কিবা এটা বিজনেছ কৰি আছে, সেইসকলে কিন্তু এতিয়া আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ছেকেণ্ড কিস্তিৰ ধনটো লাভ কৰিব 1 লাখ টকা। আজি কিন্তু গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। 20 ফেব্ৰুৱাৰীৰ পৰা ছেকেণ্ড কিস্তিৰ ধন দিয়া আৰম্ভ হৈ যাব।